আপোনালোকে জানে গৰু হত্যা অসমত বন আছে। গৰু হত্যা বন আছে একো নাই, গৰু হত্যাটো আমাৰ কোৰাণতো লিখা নাই আমি গৰু খাব লাগিব বুলি। তো গৰু হত্যা বন কৰিছে, যিহেতু গৰু মাহ হয়, মাক কেনেকুৱা বেচিব? মাকটো বেচিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী আপোনালোকে গৰু বিজনেছ চলি থাকিব, তো গৰু হত্যাও চলি থাকিব। তো আপোনালোকে মাক কেনেকুৱা বেচিব? মাক বেচিবতো নোৱাৰে। তো যিহে মোৰ স্ক্ৰীণৰ আগত চাইছে এইটো গৰু মাহ হয়, তো মাক কেনেকুৱা বেচিব? আপোনালোকে মাকটো বেচিব নোৱাৰে। তো আপোনালোকে গৰু মাকৰ গাখীৰ খোৱা হয়, গৰুটো বিজনেছটোতো খোৱা নহয়। তো অসমৰ মুখ্যমন্ত্ৰী আপুনি জানে যে গৰু যিটো আইন আনিছে, এই আইনটো গৰু যিকেইটা পালক আছে, গৰু পোহা, এতিয়া মোৰে গৰু এটা আছে, মইতো বেচিব লৈছোঁ। সেইদিনা মই 5,000 গৰু 3,000ত দিছোঁ। ক্ষতিকাৰ হ'ব মোৰ, যিকেইটা গৰু পালক সিহঁতৰ হ'ব। তো অসমৰ মুখ্যমন্ত্ৰী আপুনিতো 2 টকা এটা নিদিব, দিব জানো? নিদিয়ে, কেতিয়াও নিদিয়ে। তো সেইটোতো এতিয়া আপোনালোকে যিটো আইন আনিছে, তো আমাৰ যিকেইটা গৰু পালক আছে সিহঁতৰ ক্ষতি হ'ব। এইটো আপুনি AC ৰুমত থাকি খালি ক'লে নহ'ব নহয়, আপুনি আইন আনে এইটো আনে যি টি কৈ দিলে নহ'বতো, ক্ষতিটো আমাৰ হ'ব না।